পোৱা বঙাইগাঁৱত ওজন পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ জব্দ কৰা হৈছে। কফ চিৰাপ অনা মহিলাগৰাকীয়ে স্বীকাৰ কৰে সৰবৰাহৰ কথা নিজেই স্বীকাৰ কৰিছে। কফ চিৰাপ সৰবৰাহৰ বিনিময়ত প্ৰায় 10,000 পৰা 15,000 টকা পায়। বৰপৰা বাছ ষ্টেণ্ডত কফ চিৰাপসহ আটক কৰা হয় এই মহিলাগৰাকী। চাবাগুৰি পৰা আনিছো। ক'ত লৈ গ'ল হয়? গোৱালপাৰা। কি আছে এই যে কিবা আছে কাপ চিৰাপ। গোৱালপাৰাত ক'ত দিল? গোৱালপাৰা হৈ যায় কিবা চলন্তপাৰা নামি দিলে হ'ল। চলন্তপাৰাত? চলন্তপাৰা। কাৰোবাৰ নিব আহিব নেকি? কাৰোবাৰ নিবাৰ আহিব কাৰণ মই ইয়াৰ পৰা গাড়ীতে যাওঁ, তাত লামাই দিয়ে মই আৰু গুচি আহোঁ। আমাৰ ঘৰ পূব বিলাসপুৰ, দেউতাৰ ঘৰ। আগতে কিমান দিনৰ পৰা কৰে? 1 মাহ হ'ল। আগত নহয়, মাহত 2 বাৰ হয়। আৰু বিজনীৰ পৰা একজন দিয়ে দে, তাৰ পৰা বিজনীৰ পৰা দিয়ে দে, মই তাতে ৰিচিভ কৰোঁ চাবা কৰি। মই পাওঁ আৰু 10,000 15,000 ইমান পাওঁ আৰু নহয় যিদিনা দিয়া সেইদিনা নহয়, মাহ হিচাপ মাহত দিয়ে। মাহত 15,000 দিয়ে আৰু 10,000। একবাৰ দিওঁ আৰু 2 বাৰ দিওঁ এনেকাই। বেলেগ ক'ত দিয়ে নাজানো, মোৰ পৰা চলন্তপাৰা থানে লয়। আৰু 1 মাহ। 1 মাহ তাৰ আগতে কৰা নাছিল। নামটা কি মই নাজানো, আজিহে জানিলোঁ কফ চিৰাপ। মই তাৰ পঢ়া শুনা নাজানো না, কি নাম মইতো পঢ়িব নাপাৰোঁ না, সেইকাৰণে বেলেগ আৰু একো নাই। মই তাত আৰু কাই দিয়ে নাজানো, তাৰ নামটাও নাজানো আৰু মই তাৰ পৰা আৰু লওঁ। কামটা মোৰ কিবা একটা তাতে একটা মানুহ দিছিল, বিজনীৰ পৰা মই ঘূৰবাৰ গৈছোঁ, তাতে একটা মানুহ দিছিল যে তাৰ নামটাও নাজানো। মানুহ কয় এনেকৈ একটা বস্তু আছে, লৈ যা দিবা, মাকত 15,000 দিম আৰু 10,000 দিম আৰু এনেকুৱা কৈছে। কিন্তু তাত বাৰীও নাজানো, মানুহটাও নাজানো, জানা নাছিল। মই তাৰ পঢ়া শুনা নাজানো না, নাজানা নাছিল। মই জানিলে তো আৰু এইটো আৰু কাই লৈ আহে, নাজানো তো আমি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।